হাই বন্ধুসকল, আজি আহি পালোঁ অভয়াপুৰী লাইব্ৰেৰী। চাওক যে বিভিন্ন ধৰণৰ কিতাপ আৰু আহিলোঁ দোকানত। বিশেষকৈ অসম বুক ইয়াৰ 2024 এই কিতাপখন বহুত চেল হৈছে আৰু আপোনালোকে যদি পাৰে লওক। দোকানত কি কয় টেটৰ বাবে কিতাপ কিমান চেল হয়? কিতাপ কেনেকুৱা চেল হৈ আছে? পুৰা চেল হৈ আছে না? আৰু ইয়াত কি কিতাপ পোৱা যায়? সব পাওয়া যায়, সব যি লাগে। কোন ধৰণৰ কিতাপ পোৱা যায়? ইফালে চাওক, এটা ইয়ত যাব, মিডিয়াত যাব। সব ধৰণৰ সকলো ধৰণৰ কিতাপ। কিবা ক'ব নেকি যে ইয়াত মানুহে যাতে কিতাপ কিনিবলৈ আহে? নাই, একো হোৱা নাই, আছে। হয় বন্ধুসকল, মই এতিয়া উপস্থিত আছোঁ অভয়াপুৰী না, অভয়াপুৰী বুলি কয় না, অভয়াপুৰীত আছোঁ আৰু কিতাপৰ দোকানত। আৰু কিতাপৰ দোকানত বৰ্তমান বহুত চেল, যিহেতু কি হ'ব আপোনাৰ টেট হ'ব ন, টেটৰ পৰা মানুহে বহুত এটা কিতাপ কিনি আছে। আৰু বিশেষকৈ এইটো কিতাপ চাওক, এই আছাম বুক, এই কিতাপখন বেছি চেল হৈছে। আছামীয়া বুক চাওক, এই কিতাপখন। হাই বন্ধুসকল, যদি আপোনালোকে ইয়াত এইবাৰ আহে, চাওক কি কিতাপ লাগে আপোনালোকক, সকলো ধৰণৰ কিতাপ ইয়াতে পাব আৰু বেছি দামো নহয়, অলপ ডিছকাউণ্টতে পাব। যদি ইয়ালৈ আহিব অভয়াপুৰী কিতাপৰ দোকানত, চাওক কিতাপৰ লগতে বিভিন্ন ধৰণৰ খাতা বা বিভিন্ন ধৰণৰ কলমৰ লগতে বিভিন্ন ধৰণৰ আপোনালোকৰ শিক্ষামূলক যিবিলাক বস্তু সকলো ইয়াতে পাব। গতিকে আপোনালোকে পলম নকৰাকৈ যদি অভয়াপুৰী আহে, এইখন দোকানত আহিব আৰু কিতাপ লাগিলে ইয়াৰ পৰাই ল'ব। চাওক, মই আগতে যেতিয়া পোষ্টাৰ এখন দেখালোঁ লাইব্ৰেৰী, আচলতে এইখন দোকানত আহিব। অভয়াপুৰী বহুত দোকান আছে, কিন্তু এইখন দোকানত চাওক বস্তুবিলাক ভাল। চাওক অলপ কম দামতে পাব, সকলোতকৈ অলপ 10 টকা হওক 5 টকা হওক 10 ডিছকাউণ্টতে আপোনালোকে পাব। গতিকে আপোনালোকে যদি অভয়াপুৰী বুলি ক'লে অভয়াপুৰীত যদি আপোনালোকে কেতিয়াবা কিতাপ কিনিবলৈ আহে, এইখন দোকানৰ পৰাই কিতাপ কিনিব আৰু যিমান পাৰে আৰু এই অভয়াপুৰী দোকানখনত আহিব। আৰু যদি ভিডিঅ'টা ভাল লাগে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব আৰু পেজ হ'লে ফ'ল' কৰিব। ধন্যবাদ।